हेलो ভিউৱাৰ্ছ কি খবৰ পুনৰ মোৰ ইনটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিওটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিয়ে দিছো ইয়া চাহ খাইছিলো চাহ খাই হৈছে এতিয়া পাকঘৰলৈ যাম দুপৰীয়া সাজ বনাবৰ কাৰণে এইফালে প্ৰসাদৰ দাইল বনাবলৈ লৈছো প্ৰসাদৰ দাইল খাই কিন্তু খুব ভাল পাওঁ আমাৰ এইফালে মানে গোপিনী নাম চলি গোপিনী সকলে জেঠ মাহত লয় বহু ঠাইত মানে ভাদ মাহতহে লয় কিন্তু আমাৰ এইফালে জেঠ মাহত লয় আৰু হাত ভঙাৰ পিছতে মানে সামৰি থয় হাতু যে কেঁচা পিঠাটো এই পিঠাটো খাই খুব ভাল লাগে এনেকৈ পাতত দি পেলানি এতিয়া অকমান পানী দি অকমান বহল কৰি দিছো সেই প্ৰসাদ দিয়া পাত কিখিলাতে মই পাতত দিম মানে গেছত অকমান হেকি দিম এনেকৈ যদি ঘৰতে বনাই খাওঁ কিন্তু তেতিয়া খাবলৈ ইমান ভাল নালাগে নামঘৰৰ পৰা দিয়াটো আকৌ খাবলৈ খুব ভাল লাগে কিবা এটা ভাল মানে টেষ্ট এটা আহে খাবলৈ ভাল পাওঁ এতিয়া দুইখন পাততে এনেকৈ ঠিক কৰি লৈছো এতিয়া আৰু গেছত বহাই দিছো এখন টাৱাত জুইটো একেবাৰে কম কৰি দিছো লাহে লাহে হৈ থাকিব এফালে পিঠা হয় মানে মই ভাবিলো আজি ৰঙলাও বনাম ৰঙলাও মই ভাজি নবনাও বেসন দি বনাম কিমাননো ভাজি দি বনাই খাম ৰঙলাওটো কিন্তু খাই ভাল পাওঁ দেই ৰঙলাও পালে মানে একো নালাগে আৰু কিন্তু ৰঙলাওটো অলপ মিঠা হ'ব লাগে তেতিয়া খাবলৈ বেছি সোৱাদ মানে ভাল লাগে তাৰ ৰঙলাওটো ভালকৈ কাটি লম আপোনালোকে ৰঙলাও খাই কেনেকৈ পায় বাৰু ৰঙলাও পকৰি খাই ভাল পায়নে মই কিন্তু খুব ভাল পাওঁ এতিয়া ভালকৈ কাটি লম গুটিখিনিৰ ভিতৰৰ গুটিখিনি অতৰাই লম বহুতে কিন্তু ভিতৰৰ গুটিখিনিও খায় মই খাই বেয়া পাওঁ এটা এনেকৈ মানে দীঘল দীঘলকৈ কাটি লৈছো একেবাৰে পাতল পাতলকৈ বৰ বেছি ডাঠ হলে ভিতৰটো নিহিজিব যে সেইকাৰণে পাতল পাতলকৈ কাটিছো আমাৰ ঘৰৰ সকলোৱে ৰঙলাও খাই ভাল পাওঁ ৰঙলাও বনালে মানে একো চিন্তা নাথাকে যে কোনোবাই খাব নাখাব সকলোৱে খাই ভাল পাওঁ এয়া সম্পূৰ্ণ কাটি হৈ গৈছে এয়া মই বেসন লৈছো বেসন দি বনাম কিছুমানে ময়দা দিও বনায় বা কিছুমানে পিঠাগুৰি দিও বনায় কিন্তু বেসন দি বনালে যেটো সোৱাদ লাগে মানে বাকি কেইটাত মান সোৱাদটো নাহে ময়দা বা পিঠা দি বনালে মানে তাৰ লগত অকমান ৰেড চিলি পাউডাৰ দিছো আৰু গৰম মছলা আৰু ধনিয়া অকমান মছলা ফ্লেভাৰটো আহিব জ্বলাও হ'ব খাবলৈ ভাল লাগিব তে সকলোবোৰ ধুনিয়াকৈ মিলাই লৈছো या পানী দিছো পানী দি এতিয়া ধুনিয়াকৈ ফেটি লম সকলোৱে বনাব জানে তথাপিও দেখাইছো আৰু বনাইছো যেহেতু ভিডিওটো কৰি ৰাখিছো সেই কাৰণে দেখাইছো আনফালে আকৌ ইয়া পিঠা চাকচুন হৈছে ইমানতে মই ৰাখিয়ে দিম বহুত বেছি মানে বেছি নবনাও আৰু খাবলৈও বেছি বেয়া হয় আনফালে কেৰাহী পাতি দিছো কেৰাহী গৰম হৈ মানে ভাবিলো আজি ডিম বনাম ডিম কেইটা এনেকৈ ফেটি লওঁ এইটো পিছত হিটো কৰি থাকিব লগা হয় ৰান্ধনী সকলে জানেই তো ইয়াৰ লগত পিয়াজ দি দিছো তাতো মই অকমান ৰেড চিলি পাউডাৰ দিছো জ্বলা এই ভাতৰ লগত মানে অলপ জ্বলাটো হলে ভালেই লাগে খাবলৈ জ্বলা আমাৰ খাওঁৱে প্ৰায় প্ৰত্যেকটো মানুহে খাওঁ ইয়াৰ বেসন দিছো যে বেসনতে ইয়াত এনেকৈ মানে ৰঙলাও কেপিছ ডুবাই লৈ দি দিছো এতিয়া হৈ যাব আৰু লাহে লাহে খুব ভাল লাগে দে এনেকৈ খাই টমেটো সস নহল বা গ্ৰীণ চাটনিৰ লগত খাবচোন বাৰু এনেকৈ মানে গৰমে গৰমে বহুত বেছি খাই দিব পাৰি খাবলৈ খুব ভাল লাগে সোৱাদ হয় বনাইছো বনাওতেতো ভালমানখিনি বনাইছো খালি ইমানবোৰ বেছি দেখুৱা হোৱা নাই একেখিনি তেলতে আকৌ ডিম ফ্ৰাই কৰিছো কেতিয়াবা এনেকৈ মানে থৈ দিওঁ আৰু সিম্পলকৈ থুলমুলকৈ বহুত বেছি কৰিবলৈ মন নাযায় আনফালে ইয়া প্ৰসাদৰ দাইল বনাইছিলো যে তাৰকা কৰি দিছো তাত মানে কি দিছো নৰসিংহ পাত আৰু ৰসুন দি দিছো এফালে হৈ গল পকৰি মই বনাই থৈছোহে ভিডিওটো কৰিম বুলি এফালে নিলেই খাবলৈ মানে ৰবলৈ সময় নাই আৰু এয়া সম্পূৰ্ণ হৈ গল ভাতৰ থালি আজি আমাৰ দুপৰীয়াৰ ভাতৰ থালি এয়া আপোনালোকে মোৰ ভিডিওবোৰ চাই কেনে পাই জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰিব ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আজিলৈ আহিছো বাই বাই